অখিল দা আপোনালোকৰ ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজৰ মানুহবিলাকৰ কি হৈছে মই কিন্তু একো ধৰিব পৰা নাই দেই। ইলেকশ্যনৰ ৰিজাল্ট দিয়াই নাই, এতিয়াৰ পৰা ইমান ফূৰ্তি কৰি আছে আপোনালোকে জিকিম বুলি। এই গাত নাই ছাল বাকলি, মদ খাই আকৌ তিন টেকেলি। আপোনাক হৈছে কি? মোৰ একো হোৱা নাই অ' অখিল দা। মগজু গণ্ডগোল টকা। অখিল দা মোৰ মগজুটো গণ্ডগোল হোৱা নাইতো। আপোনাৰ সময়ত ঠাট্টা, আপোনাৰ সময়ত ফাল্টু, আপোনাৰ সময়ত 2 নম্বৰী, আপোনাৰ সময়ত ক্লাছ। অখিল দা শিৱসাগৰত আপুনি, দিছপুৰত সেই মিয়া বৰঠাকুৰ নে মিয়ানী বৰঠাকুৰ আৰু মৰিয়নিত জ্ঞানশ্ৰী বৰা জিকিব, আকৌ জিকিব আপোনালোকেই জিকিব। এক ঘুচাই নহয় চেপ বল্লি কৰি দিম ইয়াত মাৰি। জিকাটো সম্পূৰ্ণৰূপে নিশ্চয়তা আছে, মই জিকিম সম্পূৰ্ণৰূপে। এইটো ৰাইজে মোক কৈছে। আমি বুথ পৰ্যায়ত আমাৰ এছেছমেণ্ট হৈছে, 2টা ব্লকত আমাৰ এছেছমেণ্ট হৈছে। গতিকে ৰাইজে কৈছে যে মানে সম্পূৰ্ণৰূপে এইবাৰ মৰিয়নিৰ পৰা তেখেতসকলে এনে এজন ব্যক্তিক বিধানসভালৈ পঠিয়াব বিচাৰিছে, যি গৈ বিধানসভাত মৰিয়নিৰ সমস্যাসমূহৰ কথা কয় আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে মাত মাতে। গতিকে সম্পূৰ্ণৰূপে আমি নিশ্চয়কৈ ক'ব পাৰোঁ, নিশ্চয়তা দি 100% মই নিশ্চিত যে মৰিয়নিত এইবাৰ মই জিকিম। আৰু বিধানসভালৈ গ'লে মৰিয়নিৰ ৰাইজে কি বিচাৰিছে সেইটোহে ক'ম। কেতিয়াও জ্ঞানশ্ৰী বৰাই ব্যক্তিগতভাৱে কাক ভাল পায়, কাক বেয়া পায়, কি বিচাৰে নিবিচাৰে এই কথা বিধানসভাত আলোচনা নকৰোঁ। মৰিয়নিবাসী ৰাইজৰ আশা আকাংক্ষা সপোনৰ কথা ক'ম। আপোনালোকে যদি চাই প্ৰায়কেইটা সংবাদ মাধ্যমে 50-50 দিছে, আনকি যিকেইটা সংবাদ মাধ্যম আমি জানো যে শাসক পক্ষৰ লগতেই আছে বুলি আমি ভাবোঁ, সেইকেইটা সংবাদ মাধ্যমেও 50-50 দিছে। আৰু বহুকেইটা সংবাদ মাধ্যমে আমাক ৰাইজৰ দলেই জয়ী হ'ব, বিৰোধী শক্তি জয়ী হ'ব বুলি কৈছে। গতিকে সকলো ফালৰ পৰাই আমি এক্সিট পলত অৱশ্যে সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ। সম্পূৰ্ণৰূপে মানে কেলৈ নকৰোঁ, এক্সিট পলটো চেম্পল কালেকশ্যনৰ ওপৰত নিৰ্ভৰশীল। কেইজনমান মানুহৰ নিয়ম মাফিক কেইজনমান মানুহৰ অপিনিয়ন লোৱা হয় আৰু লাখৰ অধিক সমষ্টিটোত মানুহ থাকে। আজি মৰিয়নি সমষ্টিত 1,64,000তকৈ অধিক মানুহ আছে। গতিকে চেম্পলটোৱেতো সিমানখিনি মানুহৰ অপিনিয়ন দিব নোৱাৰে। কিন্তু আমিতো নিজে বুথত আছোঁ, আমিতো নিজেই ৰাইজক লগ কৰি আছোঁ। গতিকে চেম্পল কালেকশ্যনে যি কৈছে তাতকৈ বহুত বেছি নিউট্ৰেল ৰাইজৰ অপিনিয়নছ আমি লৈছোঁ। 4 তাৰিখত মই আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এক বৃহৎ পৰিৱৰ্তন হ'ব। আৰু দিছপুৰত মই আশাবাদী যে দিছপুৰ সমষ্টিৰ ৰাইজে এইবাৰ জিকাৰ ক্ষেত্ৰত মোক যথেষ্ট আশীৰ্বাদ আৰু সহযোগিতা দিছে। মই এইবাৰ জিকিব পাৰিম। চৰকাৰ গঠন কৰিব। চৰকাৰ গঠন কৰিব? এই মুখ্যমন্ত্ৰী কোন হ'ব? আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক, চৰকাৰ হ'ব। পিছে অখিল দা আপোনালোকে এনে এই কিমানখন আসনত জিকিম বুলি ভাবিছেনো? 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 70ৰ পৰা 90খন, য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে। গতিকে একদম চৰকাৰ হ'ব, ধৈৰ্য ধৰক, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। অখিল দা আপোনাৰ মতে এই বিজেপিয়েনো কিমানখন আসন পাব? যদিও বিজেপি আৰু NDA কৈ আছে যে তেওঁলোকে 90খন আসন পাব, মোৰ মতে তেওঁলোকে 30ৰ পৰা 40খন আসন পাব। আৰু মই বিৰোধী দলবিলাকে 70ৰ পৰা 80খন আসন পাব বুলি ভাবোঁ। আৰু মানুহৰ আশীৰ্বাদত সেইটো 90লৈ উঠি গ'লেও সেইটো ভাবিবলগীয়া, তাত একো সন্দেহ কৰিবলগীয়া একো নাই। অখিল দা আপোনালোকৰ ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজৰ মানুহবিলাকৰ কি হৈছে মই কিন্তু একো ধৰিব পৰা নাই দেই। ইলেকশ্যনৰ ৰিজাল্ট দিয়াই নাই, এতিয়াৰ পৰা ইমান ফূৰ্তি কৰি আছে আপোনালোকে জিকিম বুলি। এই গাত নাই ছাল বাকলি, মদ খাই আকৌ তিন টেকেলি। আপোনাক হৈছে কি? মোৰ একো হোৱা নাই অ' অখিল দা। মগজু গণ্ডগোল টকা। অখিল দা মোৰ মগজুটো গণ্ডগোল হোৱা নাইতো। আপোনাৰ সময়ত ঠাট্টা, আপোনাৰ সময়ত ফাল্টু, আপোনাৰ সময়ত 2 নম্বৰী, আপোনাৰ সময়ত ক্লাছ। অখিল দা শিৱসাগৰত আপুনি, দিছপুৰত সেই মিয়া বৰঠাকুৰ নে মিয়ানী বৰঠাকুৰ আৰু মৰিয়নিত জ্ঞানশ্ৰী বৰা জিকিব, আকৌ জিকিব আপোনালোকেই জিকিব। এক ঘুচাই নহয় চেপ বল্লি কৰি দিম ইয়াত মাৰি। বেয়া নহয়, মই তেওঁলোকৰ সম্পৰ্কত বেয়াকৈ ক'বলৈ মন নাই। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? বেয়া নহয়, মই তেওঁলোকৰ সম্পৰ্কত বেয়াকৈ ক'বলৈ মন নাই। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব?
অ' মামা আপোনালোকে কংগ্ৰেছৰ ঘৰবিলাক ভাঙোতে এতিয়া বোলে আপোনালোকৰ সেই বিজেপি ঘৰবিলাকহে ভাঙি শেষ হৈ গৈছে এই মামা মই কোৱা নাই নহয় ই মিয়ানী বৰঠাকুৰেহে কৈ আছে চাওক যিপাত শৰ বালিলে সেইপাত সুগ্ৰীবলে কংগ্ৰেছৰ ঘৰ ভাঙোতে কংগ্ৰেছটোক দুৰ্বল কৰিবলৈ যাওঁতে আজি বিজেপিয়ে গাদ্দাৰ বিচাৰি ফুৰিবলগীয়া অৱস্থা হৈছে প্ৰাক্তন সভাপতি ৰঞ্জিত দাস দিগন্ত কলিতা ভৱেশ কলিতা এওঁলোকৰ মাজত আজি গাদ্দাৰ বিচৰাক লৈ পেলাই মই সদায় কৈছোঁ যিপাত শৰ বালিলে সেইপাত সুগ্ৰীবলে গতিকে তেওঁলোকে লোকৰ ঘৰ ভাঙোতে নিজৰ ঘৰে এতিয়া ভাঙা আৰম্ভ হৈ গৈছে কুন্কি চৌধুৰীৰ পৰিয়ালক কৰা আক্ৰমণৰ পৰাই গোটেই অসমৰ 126টা সমষ্টিতে এইবাৰ এটা চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি বিজেপিৰ প্ৰতি এটা বিৰূপ প্ৰভাৱ পৰিছিল আৰু আমি এই কথাটো আমি যে কৈ থাকো যে এই 5 বছৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমখনত এটা ঘৃণাৰ ৰাজনীতি বিয়পাইছে আৰু আমি এই ঘৃণাৰ ৰাজনীতিৰ পৰা ৰাইজক আমি হকাহ দিয়াৰ কাৰণে আমি বিৰোধী ঐক্য বনাইছিলোঁ আৰু ৰাইজে এইটো একদম স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰিছে আৰু ৰাইজে কুন্কি চৌধুৰীৰ নিচিনা এটা উচ্চ শিক্ষিত ছোৱালীক যেতিয়া মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰিছিল তাৰ বিৰূপ প্ৰভাৱ গোটেই 126টা সমষ্টিতে এইবাৰ নিৰ্বাচনত 4 তাৰিখে সকলোৱে গম পাব প্ৰিয়ংকা সেইটো কথা আপুনি মানি লয় চাওক প্ৰথম কথা হয় শ্যামলী বা কুন্কি চৌধুৰীৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱা নাই মই এইখিনি কাৰেক্ট কৰি দিব খুজিছো কুন্কি চৌধুৰীৰ মাতৃৰ কথা কৈছিলে কুন্কি চৌধুৰীৰ মাতৃয়ে গৌ মাংস সেৱা কৰা বুলি সেৱন কৰে বুলি কৈছিলে কুন্কি চৌধুৰীৰ মাতৃয়ে গৌ মাংস সেৱন কৰে বুলি কৈছিলে যোনটো সত্য কথা এটা কৈছিলে সত্য কোৱাটো যদি ভুল আপোনালোকৰ চকুত তেতিয়ালে ঠিকে আছে আৰু লগতে বিষ বিয়পোৱা বুলি এইকেইটা দলে কয় যোনে টেৰৰিষ্ট বুলি কয় মই মোদীজি মাতৃক অপমান কৰে আপোনাৰ আৰু সেইকেইটা দলে আজি আমাক বিকল্পৰ কথা শিকাই আছে বিকল্পৰ সমাজত আপোনালোকে কৰি আছে নেতৃত্ব কৰি আছে কংগ্ৰেছ ৰাজ্যৰ অজাত আপোনালোকে 21 60টা পালে আৰু এইবাৰ আপোনালোকে 40টাতকৈ বেছি নাপাব সদায় সংগঠনৰ লগত ব্যস্ত হৈ আছে আপুনি ক'লে মুৰখিনি কৈ লওক মুৰখিনি কৈ লওক নিৰ্বাচনৰ ফলাফলত আমি সকলোৱে গম পাম বুজিলো ঠিক আছে হ'ব ৰাইজে শুনিলে আমি ভাৰতীয় জনতা পাৰ্টি সদায় ব্যস্ত থাকো সংগঠন আমাৰ ইলেকশ্যন শেষ হৈ গৈছে কিন্তু আমাৰ সাংগঠনিক কাম কাজ শেষ হৈ যোৱা নাই সাংগঠনিক কাম কাজ ক'ত আছে না বুথ কমিটি আছে না মণ্ডল কমিটি আছে কিন্তু আমি আজিও আমাৰ জন আক্ৰোশ যাত্ৰা সংগঠনত মন দিও আমি ৰুটছত কাম কৰাত মন দিও আমি উন্নতি কৰাত মন দিও ডেভেলপমেন্ট কৰাত মন দিও আমি মানুহক মাৰিবলৈ নকওঁ মহিলাৰ অধিকাৰ কাহিনী আমি বিশ্বাস নাৰাখো সেয়া আমাৰ ধন্যবাদ জনাইছো 4 মেলৈ ধন্যবাদ 4 মেলৈ অপেক্ষা কৰিব লাগিব গতিকে 4 মেত ৰাইজ কাৰ পক্ষত থাকে পৰিৱৰ্তনৰ পক্ষত থাকিব নে ৰাইজ এবাৰ বিজেপিৰ পক্ষতেই থাকিব সেয়া আমি পৰৱৰ্তী সময়ত দেখা পাম কেইটামান দিন অপেক্ষা কৰিব লাগিব ঠিক আছে মই আটাইকে ধন্যবাদ জনাইছো